হুজাই জিলা সংখ্যালঘু কংগ্ৰেছৰ সভাপতি আছিলোঁ হুজাই জিলাৰ মই আজি সঁচাকৈ মই কংগ্ৰেছ দলৰ পৰা প্ৰত্যাগ কৰিছোঁ অকল মই নহয় কালি পৰহি দেখিব আপোনালোকে জিলা পৰিষদৰ সদস্যৰ পৰা লৈ আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন এপি মেম্বাৰ সকলোৱে কংগ্ৰেছ দলৰ পৰা ৰিজাইন দিব এক নম্বৰ কাৰণটো হ'ল লৰেণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত কংগ্ৰেছ দলে এলায়েন্স কৰাৰ কাৰণে মই এতিয়া সংখ্যালঘু নেতা হিচাপত মই মানি ল'ব পৰা নাই গৌৰৱ গগৈ ডাঙৰীয়াক মই নিজে ফাইলত দিছিলোঁ যোনদিনাখন নমিনেশ্যন দিছিলে যিখন হোটেলত ভাত খাইছিলোঁ দুপৰীয়া তাতে মই ফাইলত এবাৰ পইচা দিছিলোঁ এম পি ইলেকশ্যনৰ সময়ত মোটামুটি একাউণ্টত পইচা দিছোঁ একাউণ্টটো মোৰ তেখেতৰ একদম খাছ মানুহ এজন মোৰ হোৱাটছআপত দিছে মোৰ হোৱাটছআপত তেখেতৰ পাৰ্চনেল একাউণ্ট আছে যদি মই পইচা নিদিলোঁ হয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা মানুহৰ একাউণ্ট নম্বৰটো মই পালোঁ হয় নেকি মই নিশ্চয় দিছোঁ মই আপোনালোকে চুলেন গাৰ্ডেন হোটেল যিখন আছে তাত CC কেমেৰাত দেখিলে গম পাই যাব মই অপেন পইচা ওলাই দিছিলোঁ অকল মোৰ পৰা বুলি নহয় কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰায় 250জন মানুহৰ পৰা এই সভাপতি ডাঙৰীয়াৰ নেতৃত্বত এটা লিষ্ট বনাই দিয়া আছে মাহেকীয়া পইচা কাৰেকশ্যন কৰা হৈছে আজি আমি প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আশাত গৈ পেলাই আমি পইচা দিবলগীয়া হৈছিল আপোনালোকে জানে গৌৰৱ গগৈ ডাঙৰীয়াক 2024 চনৰ লোকসভা নিৰ্বাচনত মই ফাইনেন্সিয়েলি সহায় কৰিবৰ কাৰণে গৈছিলোঁ সেই সময়ত পুলিচে মোক এৰেষ্ট কৰি এদিন আৰু এক ৰাতি লকআপত ৰাখিবলগীয়া হয় পিছত তেখেতৰ সভাপতিৰ একাউণ্ট নম্বৰটো মোক দিয়া হৈছে পাৰ্চনেল একাউণ্ট নম্বৰ দিয়া হৈছে মই লুকাই সভাপতিৰ একাউণ্টত টকাও দিবলগীয়া হৈছে মই দিছোঁ কংগ্ৰেছৰ সংখ্যালঘু নেতাসকল MLA প্ৰাৰ্থীসকল কংগ্ৰেছ দলৰ এটা ATM মেচিন হৈ গৈছে কংগ্ৰেছ দলৰ যদি টকা দিয়ে সংখ্যালঘু লোকসকলে কংগ্ৰেছ দলটো চলে বাকী হিন্দু মানুহসকল কংগ্ৰেছৰ অফিচতে নাই ইমান অহংকাৰ মানুহজন তেখেতৰ ঘৰত আমি প্ৰায় আমি বুলি নহয় বহুত এক্স মিনিষ্টাৰ এক্স MLA ৰানিং MLA গৈ পেলাই বাৰিন্দাত বহি থাকে 9টা বজাৰ পৰা 11টা বজালৈকে মই নিজে প্ৰায় 10 দিন গৈছোঁ মই ৰাতিপুৱা 12টা বজালৈকে বহি থকাৰ পিছত বাৰিন্দাত জাগা নাই চোতালত জাগা নাই মানুহবিলাকক লেবাৰৰ নিচিনা ব্যৱহাৰ কৰে যেতিয়া মানুহখিনি লগ পাব বিচাৰে তেখেতক ডাইৰেক্ট ঘৰৰ পৰা ওলাই গুচি যায় মানুহ এটা লগত নিদিয়ে ইমান অহংকাৰী নেতাজনে অহংকাৰী মানুহ জিন্দগীত ফোন গৌৰৱ গগৈ ডাঙৰীয়া ৰিচিভ নকৰে হোৱাটছআপত মেছেজ এটা দিলে ৰিপ্লাই নিদিয়ে গতিকে সেইজন গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আমাৰ অসমৰ মানুহবিলাক থাকি পেলাই আৰাম নাপাব সকলোকে এই গৌৰৱ গগৈক বয়কট কৰিবৰ কাৰণে আহ্বান জনালোঁ